কৃষ্ণ জয়। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘ জয়। গুৰু দুজনাৰ নীতি আদৰ্শৰে আমাৰ সমাজখন বৰ্তি আছে আৰু বৰ্তি থাকিবলৈ দিয়ক। আপোনালোকে গুৰু দুজনাক অৱমাননা নকৰিব, কাৰণ আমাৰ যদি গুৰু দুজনাক আমি এনেধৰণে তুচ্ছ তাচ্ছিল্য কৰোঁ, তেতিয়াহ'লে আমি আৰু নাস্তিক হৈ পৰিম। গতিকেলৈ আপোনালোক সকলোকে সাদৰেৰে মই কৈছোঁ, আমি যদিও নাজানো হ'লেও আপোনালোক সকলো মাতৃসকলে পুত্ৰসকলক বুজাওক, বিপথে পৰিচালিত হ'বলৈ নিদিব। অসমৰ কৃষ্টি সংস্কৃতি একতা দোলেৰে বান্ধ খাই থকা এই সুন্দৰ এখন সমাজ আপোনালোকে থান বান কৰি নেপেলাব, কাৰণ আমি বৰ দুখ পাইছোঁ। যাক লৈ আমি গৌৰৱ কৰোঁ, যাক লৈ আমি জীয়াই আছোঁ এই পৃথিৱীখনত, আপুনিও জীয়াই আছে, আমিও জীয়াই আছোঁ। আৰু কোনোৱে ক'ব নোৱাৰে যে কীৰ্তন, দশম, ৰত্নাৱলী, গীতা, ভাগৱত এইকেইখন বাদ দি কোনোৱে জীয়াই থাকিব নোৱাৰে। গতিকেলৈ যাৰে হওক, আপোনালোকে মোৰ নিজৰ সন্তানেই হওক বা কাৰোবাৰে সন্তান হওক, আজিৰে পৰা আপোনালোকে মাতৃসকলে, আমি মাতৃ, গতিকেলৈ আপোনালোকক প্ৰণাম কৰি জনাইছোঁ, আপোনালোকে শান্ত হওক, কাৰণ পৃথিৱীখন ধ্বংস পথলৈ যাবলৈ নিদিব, অসমখনক থান বান নকৰিব। আমি একতা দোলেৰে থকা ২৭টা জনগোষ্ঠীৰ লোক আমি এই অসমখনতে বাস কৰিছোঁ। গতিকেলৈ আপোনালোকে এনেকুৱা ধৰণে উগ্ৰ হৈ নাথাকিব। আৰু আমাৰ মাতৃসকলকো কৈছোঁ, পুত্ৰসকলক আপোনালোকে বুজাওক আৰু উঠি অহা যুৱ প্ৰজন্মক আপোনালোকে এনেকুৱা বিভ্ৰান্তিকৰ সৃষ্টিবিলাক নেদেখুৱাব, কাৰণ তেওঁলোক আজি যি ধৰণে হৈছে, কালিলৈ আৰু বেছি গভীৰৰ পৰা গভীৰলৈ যাবলৈ নিদিব। গতিকেলৈ আপোনালোকে অলপ ধৈৰ্য ধৰক।